৩৫ সংখ্যক সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ। ১৮০গৰাকী টেনিছ খেলুৱৈৰ সমাৱেশ। নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনৰ উদ্যোগ। জিপাল সদৌ অসম টেনিছ সন্থাৰ কমপ্লেক্স। সোমবাৰৰ পৰা গুৱাহাটীৰ চচলস্থিত সদৌ অসম টেনিছ সন্থাৰ কমপ্লেক্সত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৩৫ সংখ্যক সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ চেম্পিয়নশ্বিপ ২০২৬। নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে প্ৰায় ১৮০গৰাকী টেনিছ খেলুৱৈয়ে। ল'ৰা-ছোৱালী উভয় শাখাৰ ১২ অনূৰ্ধ্ব, ১৪ অনূৰ্ধ্ব আৰু ১৮ অনূৰ্ধ্বকে ধৰি মুঠ ৬টা ইভেণ্টত খেলুৱৈসকলে দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন। পুৱা ৭:৩০ বজাৰ পৰা নিশা ৮ বজালৈ ৬খন কৰ্টত অনুষ্ঠিত হৈছে প্ৰতিযোগিতাৰ মেচসমূহ। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে আয়োজক নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনৰ সম্পাদক অংকুশ দত্তই। এইখন ৩৫ সংখ্যক সদৌ অসম জুনিয়ৰ টেনিছ টুৰ্ণামেণ্ট। এইখন লাষ্ট ৩৫ বছৰে চলাই আহিছিলে নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যনে। কিন্তু আজি অলপ দিন আগতে নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যন যিহেতু অসম চৰকাৰৰ লগত লিজত আছিলে দিছপুৰ ছুপাৰ মাৰ্কেটত, গতিকে তেওঁলোকৰ লিজটো শেষ হোৱাৰ পিছত সেইকেইখন এতিয়া অসম চৰকাৰে চলাবলৈ লৈছে। গতিকে এইবাৰ এই টুৰ্ণামেণ্টখন আমি সদৌ অসম টেনিছ সন্থাৰ কমপ্লেক্সত পাতিছোঁ। আৰু ইয়াত আমাৰ যিখিনি ইভেণ্ট হৈছে বয়জ এণ্ড গাৰ্লছ আণ্ডাৰ 12, 14 এণ্ড 18, এই টোটেল ৬টা ইভেণ্টত খেলাখিনি কৰা হৈছে আৰু গোটেই অসমৰ পৰা ইয়াত পাৰ্টিচিপেশ্যন আহিছে। আৰু আমাৰ এতিয়া টোটেল এই টুৰ্ণামেণ্টখনত প্ৰায় ১৮০ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। আৰু এই টুৰ্ণামেণ্টখন আমি এইবাৰ ৩ দিনত শেষ কৰিম, যিহেতু আমাৰ ইয়াত ৬খন কৰ্ট আছে। গতিকে আমি ২৬, ২৭, ২৮ এই ৩ দিন লৈছোঁ। ২৮ তাৰিখে আমাৰ খেলসমূহৰ ফাইনেল মেটচসমূহ অনুষ্ঠিত হ'ব। খেল আজি আমি আৰম্ভ কৰিছোঁ ৰাতিপুৱা ৭:৩০ বজাৰ পৰা। এতিয়া কণ্টিনিউৱাছ খেলা চলি আছে আৰু ৰাতি হয়তো ৭:৩০, ৮টালৈকে চলিব। আৰু কালিও আমি একেখিনি সময়তে হয়তো খেলা ষ্টাৰ্ট কৰিম। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলে লাভ কৰিব ৰাজ্যিক পৰ্যায়ৰ ৰেংকিং। কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল মেচৰ ওপৰত ভিত্তি কৰি খেলুৱৈসকলক প্ৰদান কৰা হ'ব ৰেংকিং। ইয়াত এইখন টুৰ্ণামেণ্ট যিহেতু অল আছাম ৰেংকিং টুৰ্ণামেণ্ট, ইয়াত সকলো প্লেয়াৰে পাৰ্টিচিপেট কৰিব পাৰে। আৰু সেই ল'ৰা ছোৱালীখিনিয়ে পাৰ্টিচিপেট কৰা প্লেয়াৰখিনিৰ পৰা আমি কোৱাৰ্টাৰ ফাইনেলৰ পৰা আমি তেওঁলোকক পইণ্টছ দিওঁ। কোৱাৰ্টাৰ ফাইনেলৰ তলৰখিনিক পইণ্টছ নিদিওঁ, কোৱাৰ্টাৰ ফাইনেলৰ পৰা আমি পইণ্টছ দিওঁ, ছেমি ফাইনেল, ফাইনেল। গতিকে সেইখিনিৰ ওপৰত আমি নিৰ্ভৰ কৰি আমি অসমৰ প্লেয়াৰখিনিৰ ৰেংকিং লিষ্টখিনি আমি বনাওঁ। ইয়াত টপ ৰেংকিং প্লেয়াৰ গোটেইখিনিয়ে অলমষ্ট আহিছে, ছোৱালী ল'ৰাৰ অলমষ্ট গোটেইখিনিয়ে আহিছে, ২-এজন বাদ দি। গতিকে এইখন যথেষ্ট উন্নতমানৰ খেলেই হৈছে। এনেধৰণৰ টুৰ্ণামেণ্টৰ জৰিয়তে সৰ্বভাৰতীয় ৰেংকিং টুৰ্ণামেণ্টত অৱতীৰ্ণ হ'বলৈ অসমৰ টেনিছ খেলুৱৈসকলক সহায় কৰিব বুলি আশাবাদী নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেশ্যন। খেললৈ আমি যথেষ্ট আশাবাদী। আজি আমি বহুত মেচ অনুষ্ঠিত কৰিলোঁ, যিহেতু পাৰ্টিচিপেণ্ট বহুত বেছি হৈছে, ৩ দিনত শেষ কৰিব লাগে। গতিকে আমি যিমান পাৰোঁ সোনকালে গৈছোঁ। আমি আশা কৰিছোঁ আৰু এই ৰেংকিং টুৰ্ণামেণ্টবিলাক খেলাৰ পিছত আমাৰ ল'ৰা ছোৱালীখিনি যিটো মেথছ টেম্পাৰমেণ্ট হয়, তেওঁলোকৰ মেথছৰ যিটো প্ৰেক্টিছ হয়, সেইখিনিৰ পৰা তেওঁলোকে অল ইণ্ডিয়া ৰেংকিং টুৰ্ণামেণ্টবিলাক যেতিয়া খেলিব যায় তাত যথেষ্টখিনি সহায় কৰে, সেই কথাটো আমি উপলব্ধি কৰিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা, এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক ৰাজ্যৰ উদিত টেনিছ খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।